মুখখন নমাই দিয়া হয় যোৱাকালি 10 তাৰিখে এটা ঘটনা মানে আমাৰ মাছখোৱাত এটা সংঘটিত হৈছিলে যোনটো সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াটো খুব ভাইৰেল হৈছিলে যোৱাকালি যে গাড়ী এখনে আহি পেলাই মাছখোৱা অঞ্চলৰ মানুহ এজনক জবৰদস্তি কৰি গাড়ীত বহাই লৈ উঠাই লৈ যোৱা ভিডিঅ' এটা খুব বেছি ভাইৰেল হৈছিলে যোনটো ঘটনা আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাত যোৱাকালি ৰিপৰ্ট হৈছিলে প্ৰায় 6টামান বজাতে ঘটনাটো এনেকুৱা আছিলে যে প্ৰায় 4:30টামান বজাত বিয়াৰ ফুকন ৰোড মাছখোৱা তাতে মুনীন্দ্ৰ দাস বুলি মানুহ এজন তেওঁ মানে চব্জি বেপাৰ কৰে তেওঁ নিজৰ বিজনেছৰ কামত ওলাই আহিছিলে ৰাতিপুৱাৰ সময় আৰু তেওঁ যেতিয়া নিজৰ চাইকেলত গৈ আছিলে নিজৰ চব্জি লৈ পেলাই তেতিয়াই চাইকেলত গৈ থকাৰ সময়তে এই গাড়ী এখনে আহি পেলাই ল'ৰা কেইটামান গাড়ী এখনৰ পৰা নামি তেওঁক জবৰদস্তি কৰি টানি আজৰি গাড়ীখনত লৈ বহাই উঠাই লৈ গ'ল তাৰপিছত ঘটনাটো এনেকুৱা যে তেওঁ পকেটত যি পইচা আছিলে টোটেল 1500 টকা পাইছিলে তেওঁৰ পকেটৰ পৰা গোটেই 1500 টকা পইচাখিনি লৈ ল'লে আৰু তেওঁ আমাৰ নীলাচল ফ্লাইঅভাৰৰ ওচৰতে কামাখ্যা গেটৰ সেইখিনিতে নমাই থৈ গুচি গ'ল তো এইটো যথেষ্ট এটা চিৰিয়াছ ঘটনা কাৰণ এইটো কিডনেপিং ডেকয়টি গোটেইখিনি সংঘটিত হৈছে এই ঘটনাটোত 5জনতকৈ বেছি মানুহ আছিলে তো সেই ঘটনাটোত আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাৰ OC আৰু তেওঁৰ টীম ইমিডিয়েটলি ৰেছপণ্ড কৰিলে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলে আৰু ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰি আমি মানে বিভিন্ন সূত্ৰৰ পৰা গম পালোঁ গাড়ীখনৰ ডিটেইলছ আমি উলিয়ালোঁ আৰু গাড়ীখনৰ ভিত্তিত আমি এতিয়ালৈকে বৰ্তমান টোটেল 4জন মানুহ আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে সেইখন গাড়ীও আমি ৰিকভাৰী কৰিছোঁ আৰু যোনখিনি পইচা কাঢ়ি লৈ গৈছিলে সেইখিনিও আমি ৰিকভাৰী কৰিছোঁ তো টোটেল 4জন মানুহ যোনকেইজন এৰেষ্ট হৈছে এজন হৈছে চিৰাজুল ইছলাম তেওঁ ঘৰ হাতীগাঁও বাবুল আলী এলিয়াছ জোনাব আলী তেওঁ সৰ্থেবাৰীৰ পৰা এৰেষ্ট কৰিছে জাকিৰ আলী আৰু ওচৰত চাহেব আলী এই দুজনক হাজোৰ পৰা এৰেষ্ট কৰা হৈছে আৰু 2জন মানুহক আমি আৰু ফাৰ্ডাৰ এৰেষ্ট কৰিব আছে কিন্তু ইতিমধ্যে আমি গোটেই ঘটনাটো কেনেকৈ সংঘটিত কৰিছিলে কি কৰিছিলে গোটেইখিনি আমি গম পাইছোঁ আৰু মেক্সিমাম মানুহ আমি এৰেষ্ট কৰিছোঁ আৰু মানে আপোনালোকৰ ভিডিঅ'ত যোনকেইটা মানুহ দেখা পোৱা গৈছিলে সেইকেইটাক আমি অলৰেডি এৰেষ্ট কৰিছোঁ তো এই ঘটনাটোত যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে বেলিনো মাৰুতি চুজুকি বেলিনো এখন সেই বেলিনোখন একচুৱেলি মানে এজন পাঞ্জাবাৰীৰ মানুহ এজনৰ গাড়ী হয় কিন্তু তেওঁ সেইখন গাড়ী ভাড়াত মানে ৰেণ্টত দিছিলে তো তেওঁ যাক ৰেণ্টত দিছিলে চিৰাজুল ইছলামৰ নামৰ মানুহজনক ৰেণ্টত দিছিলে তেওঁ আল্টিমেটলি বাবুল আলী বুলি যোনজন একচুৱেল কালপ্ৰিট আছিলে তেওঁক এই গাড়ীখন ৰেণ্টত দিছিলে তো এই গোটেইকেইজন মানুহে আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু আমি খুব কম সময়ৰ ভিতৰতে 24 ঘণ্টা নহওঁতে আমি গোটেই কেছটো ক্ৰেক কৰা হ'ল আৰু গোটেই আমাৰ ভৰলুমুখ থানাৰ টীমৰ কাৰণে এইটো সফলতা এটা আৰু আমি লগতে আৰু এটা কথা জনাব বিচাৰিছোঁ যে যদিও এনেকুৱা ঘটনা হয় আমি পুলিচৰ ফালৰ পৰা সকলো ষ্টেপছ লওঁ যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় কিন্তু তাৰ মাজতে আমি 2-এটা ঘটনা হ'বও পাৰে কিন্তু আমি সদায় ৰেছপণ্ড কৰিম আৰু সদায় আমি এনচিয়'ৰ কৰিম যে পাব্লিক ছেফটি এইটো থাকে আৰু সকলোৱে যাতে সুৰক্ষিত ফিল কৰে আমি গোটেই সমগ্ৰ গুৱাহাটী অঞ্চলত মটিভটো তেওঁলোকৰ এইটোৱে আছিল যে তেওঁলোকে একচুৱেলি মানে কালি পৰহিয়ে গাড়ীখন ভাড়া লৈ বিভিন্ন জেগাত ঘূৰি ফুৰিছিলে তেওঁলোকে মানে বৰপেটাৰ পৰা আৰম্ভ কৰিছিলে আৰু বৰপেটাৰ পৰা আহি গুৱাহাটী পাইছিলহি গুৱাহাটীতো আহি পালে পল্টন বজাৰ পাণ বজাৰ এইবিলাক অঞ্চলতো তেওঁলোকে ঘূৰি ফুৰিছিলে যাকে পায় তাকে উঠাম বুলি তো তেওঁলোকে যেতিয়া মানে মাছখোৱা অঞ্চলত যেতিয়া আহি পালে তেওঁলোকে এইখিনি এৰিয়াই টাৰ্গেট কৰিছিলে পাণ বজাৰ মাছখোৱা আৰ্লি মৰ্ণিং তেওঁলোকে ভাবিছিলে যে যোনবিলাক বিজনেছ কৰা মানুহ তেওঁলোকে বেগে চেগে লৈ গ'লে মানে অলপ বেছি এমাউণ্ট অফ কেছ থাকিব পাৰে বুলি সেইকাৰণে তেওঁলোকে টাৰ্গেট কৰিলে এইটো অঞ্চলত আৰু মানুহজন ঘপককৈ উঠালে কিন্তু তেওঁলোকে যি ভাবিছিলে সেইটো নহ'লে কম পইচা পোৱাৰ কাৰণে তেওঁলোকে মানুহটো মানে যিখিনি পালে আৰু গোটেইখিনি মানুহটোৱে তাৰপিছত নমাই থৈ গ'ল মানুহটো আৰু এই দুইজন যোনজন আছে জাকিৰ আলী আৰু চাহেব আলী বুলি তেওঁলোক আগতেও এৰেষ্টেড আছামী আছিলে যেনে চাহেব আলী তাক 1 মাহ আগতে একচুৱেলি সাতগাঁও থানাই এৰেষ্ট কৰিছিলে চুৰি কেছ এটা এই বেইলত বাহিৰত আছে আৰু জাকিৰ আলী বুলি মানুহ যোনজন আছে তেওঁ হাজো থানাত এৰেষ্ট হৈছিলে 2023 চুৰি কেছ এটা তো গোটেইকেইটা মানুহেই প্ৰায় মানে আগতে কেছ থকা আছামীয়ে হয় আৰু তেওঁলোকে মানে
এই বস্তুটো টাৰ্গেটেই এইটো কাৰণে কৰিছিলে যে ইয়াত বেছি কেছ থকা মানুহ অলপ ঘূৰা ফুৰা কৰিব পাৰে বুলি তেওঁলোকে এই জেগাখিনি টাৰ্গেট কৰিছিলে। ৱেপন একো ব্যৱহাৰ কৰা নাই, তেওঁলোকৰ গাড়ী চাৰি গোটেইখিনি আমি চেক কৰা হ'ল। তেওঁলোকে নৰ্মেলি জাষ্ট মানুহ উঠাই পইচা কাঢ়িম বুলিয়ে আহিছিলে ইয়ালৈ। হয়, আমি প্ৰায় টোটেল 4জনৰ 2জনমান এনেকুৱা পাইছোঁ খুব হেভিলি ড্ৰাগছ এডিক্টেড মানুহ, আৰু তেওঁলোকে মানে আমি যেনেকৈ স্নেচিংবিলাক যেনেকৈ কৰে যে মানে ডেইলি ড'জ অফ ড্ৰাগছৰ কাৰণেই পইচা কাঢ়ি লয় বা মোবাইল কাঢ়ি লয়, তেনেকুৱা ধৰণৰ কেটেগৰীৰ মানুহে এইখিনি আছিল। তেওঁলোকে কৈ মানে ইণ্টাৰগেশ্যনত আমি যোনটো গৈছিলোঁ পল্টন বজাৰ, পাণ বজাৰ, মাছখোৱা এইখিনি অঞ্চলেই টাৰ্গেট কৰিছিলে, বাকী দুটা জেগাত নাপাই পেলাই ইয়াত কৰিলে। কিন্তু যিহেতু মানে ঘূৰি ফুৰি আছে, তো আমি আমাৰ ফালৰ পৰাও এইটো সদায় আমি এলাৰ্টনেছটো থাকেই, কিন্তু আৰু মানে আগে পিছে এনেকুৱা মানুহ বাইকত আহে। আজিকালি তেওঁলোকৰ অলপ নতুন মডাছ অপাৰেণ্ডিটো যোনটো দেখিছোঁ যে গাড়ীটো অহা হৈছে, তো সেইমতে আমিও প্ৰিপেৰেশ্যনটো তেনেকৈ ৰাখিম। ইলিগেল কাম আমি অকল ড্ৰাগছ আৰু বাকী মানে সৰু সুৰা চুৰি সেইটোৰ লগতে জড়িত থকা বুলি আমি। তেওঁলোকৰ এজনো ইয়াত নাথাকে, বৰপেটাত থাকে গোটেইকেইজন, আৰু তাৰে এজন যোনজন তেওঁতো মানে গাড়ী ৰেণ্টেল ছাৰ্ভিচৰ মানুহ, মানে গাড়ী ৰেণ্টত দিয়ে তেওঁ। তো এজনৰ প্ৰফেচনেলি সেইটো, বাকীকেইজন বৰপেটাতে থাকে, তেওঁলোকে তাতে সৰু মানে খেতি বাৰী কৰে বা তেনেকৈ সৰু সুৰা দোকান দিয়ে, তেনেকুৱা টাইপৰ মানুহ।